নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 31 জানুৱাৰী 2024 অসমীয়া সূত্ৰৰ মাহ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:57 আৰু সূৰ্যাস্ত সময় 4:51। আজি হৈছে ত্ৰয়োদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি হয়তো আজি নতুন বন্ধুত্ব গঢ়ি তুলিব, শিশুৰ সৈতে মানসম্পন্ন সময় কটাব, ব্যৱসায়ত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰে। পৰীক্ষাৰ ফলাফলত ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। বৃষ ৰাশি। ব্যৱসায়ত আশা কৰা ধৰণৰ ফলাফল নাপালে আপুনি বিচলিত অনুভৱ কৰিব পাৰে। আপোনাৰ ব্যৱসায়ত বাহিৰৰ হস্তক্ষেপৰ অনুমতি নিদিব। হোটেল ব্যৱসায়ত জড়িতসকলৰ বাবে দিনটো অতি শুভ হ'ব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ বিৰোধীৰ ওপৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। মিথুন ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ পৰিয়ালৰ শুভ পৰিঘটনা হ'ব পাৰে। কৰ্মৰত পেছাদাৰীসকলে পদোন্নতি লাভ কৰিব পাৰে। ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক মধুৰ হৈ পৰিব। কাৰোবাক প্ৰতিশ্ৰুতি দিলে পালন কৰিব লাগিব। কৰ্কট ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত বহুত কষ্ট কৰিব লাগিব। আপোনাৰ ল'ৰা-ছোৱালীৰ কাম-কাজত মনোযোগ দিয়ক। আপোনাৰ পাৰস্পৰিক ক্ৰিয়াকলাপত আপুনি মনোমোহা হ'ব। আপোনাৰ অধীনস্থসকলৰ পৰা সহযোগিতা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক অতি উত্তম হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ চূড়ান্ত হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষকৰ পৰা যথেষ্ট সহায় লাভ কৰিব। নৱবিবাহিত দম্পতীয়ে পৰিয়ালৰ পৰিকল্পনাৰ কথা চিন্তা কৰিব পাৰে। বুদ্ধিমান মানুহৰ সংগ লৈ আপুনি লাভৱান হ'ব। বন্ধু-বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। নিজৰ নীতিৰ লগত আপোচ নকৰিব। কন্যা ৰাশি। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হ'ব পাৰে। সংঘাতৰ পৰা আঁতৰি থাকিব লাগে। খৰখেদাকৈ কৰা কামে আপোনাৰ কাম নষ্ট কৰিব পাৰে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। কোনো বন্ধুৰ লগত বেয়া আচৰণ নকৰিব। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। তুলা ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। আপুনি হয়তো আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টিৰ আয়োজন কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। আপুনি হয়তো কিছু আনন্দদায়ক খবৰ পাব। আইনী সমস্যাৰ পৰা মুক্ত হ'ব পাৰিলেহেঁতেন। আপোনাৰ বছে আপোনাক শলাগ ল'ব। বৃশ্চিক ৰাশি। সমাজত আপোনাৰ সুনাম আৰু প্ৰতিপত্তি বাঢ়িব। আপুনি বৃহৎ প্ৰকল্পত বিনিয়োগ কৰিব পাৰে। আপোনাৰ ঘৰত অতিথি আহিব। অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব। আপুনি আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব। ধনু ৰাশি। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ উপকৃত হ'ব। আপুনি ঋতুভিত্তিক ৰোগৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। মকৰ ৰাশি। আপোনাৰ সুনাম কলংকিত হ'ব পাৰে। আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব নালাগে। ব্যৱসায়ত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব। আপুনি গেছ আৰু পেটৰ বিষ অনুভৱ কৰিব পাৰে। ছ'চিয়েল মিডিয়াত কি পোষ্ট কৰে তাৰ প্ৰতি সাৱধান হওক। আপুনি ঋণ দিয়া ধন আদায় কৰাত অসুবিধা পাব পাৰে। কুম্ভ ৰাশি। আজি আপোনাৰ দৈনন্দিন কাম-কাজ যথেষ্ট সংঘটিত হ'ব। আপোনাৰ আত্মসন্মান বাঢ়িব। পৰিয়ালৰ সৈতে দুপৰীয়াৰ আহাৰ খাবলৈ আৰু চিনেমা চাবলৈ ওলাই যাব পাৰে। উপাৰ্জনৰ নতুন উৎস বিচাৰি পোৱাৰ সম্ভাৱনা আছে। বিপৰীত লিংগৰ মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হ'ব। আত্মীয়ৰ লগত মানসম্পন্ন সময় কটাব। আপুনি হয়তো আপোনাৰ পেছাদাৰী জীৱনত হঠাতে পৰিৱৰ্তন আনিবলৈ হেঁপাহ অনুভৱ কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। পলমকৈ পে'মেণ্ট লাভ কৰিলে আপোনাৰ আনন্দ হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।